নমস্কাৰ। আজি আমি অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকৰ সকলোৰে চিনাকি টিহুৰ হিমাদ্ৰী বৰদ্দাসক। আমি তেখেতক পডকাষ্ট অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ। আমি এই পডকাষ্ট অনুষ্ঠানত আৰম্ভ কৰাৰ আগতে আমি তেখেতক এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাম। তাৰপিছত আমি এই পডকাষ্ট অনুষ্ঠানত আমি বিভিন্ন ধৰণৰ তেখেতৰ জীৱনৰ কিছুমান কথা আমি আলোচনা কৰিম আৰু তেখেতে এটি NGOত কাম কৰি আছে ব্লাড ডোনেশ্যনৰ। এটা খুব শুভ কাম, গতিকে সেই বিষয়ে আমি তেখেতৰ লগত দুই এটা কথা পাতিম। তাৰ আগতে আমি সম্বৰ্ধনা আমি এই অনুষ্ঠানটো দি আমি তাৰপিছত বাকী কথাখিনি আলোচনা কৰিম। আহক। এয়া আমি আজিৰ পডকাষ্ট অনুষ্ঠানত যিগৰাকী বাইদেউক আমি আমন্ত্ৰণ কৰি আনিছোঁ, তেখেতক আমি প্ৰথমতে অৰুণোদয় অসমৰ তৰফৰ পৰা এক সম্বৰ্ধনা অনুষ্ঠান আমি দিবলৈ ওলাইছোঁ। বহুত বহুত ধন্যবাদ। এয়া আছিল আমাৰ আজিৰ সম্বৰ্ধনা অনুষ্ঠান। আমি ইয়াৰ পিছত গতানুগতিক আমি বাইদেউৰ লগত আজি যিহেতু এই পডকাষ্ট অনুষ্ঠানেই হৈছে আপোনালোকৰ খুব দুখৰ সকলো কথা আমাৰ এই পডকাষ্ট অনুষ্ঠানত শ্বেয়াৰ কৰা, গতিকে আমি সকলো কথা আজি বাইদেউৰ লগত কথা পাতিম। তাৰ আগতে আমি বাইদেউক আপোনালোকক চিনাকি কৰি দিছোঁ। বাইদেউ চিনাকিটো আপুনি নিজে দিলে ভাল পাম। নমস্কাৰ। পোনপ্ৰথমে অৰুণোদয় অসমৰ সমূহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ মোক আজি এই মঞ্চলৈ নিমন্ত্ৰণ দিয়াৰ বাবে। আৰু মোৰ নাম হিমাদ্ৰী বৰদ্দাস, মই টিহুৰ বাসিন্দা হয়। বাইদেউ প্ৰথমতে আমি অৰুণোদয় অসমৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ইমান অশেষ কষ্ট কৰি আপুনি সময় নষ্ট কৰি আমাৰ এই ষ্টুডিঅ'ত আজি আহিছে, সময় দিছে। তাৰ কাৰণে আমি আপোনাক প্ৰথমতে আমি অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এতিয়া আপোনাৰ লগত দুই এটা আমি কথা পাতিম। প্ৰথমতে আমি আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ শৈশৱৰ কথা। আপুনি সৰুতে কেনেকুৱা আছিলে, কি কাম কৰিছিলে, বা কেনেকে পঢ়িছিলে, বা আপোনাৰ ঘৰখনত কেনেকুৱা পৰিৱেশ আছিলে, সেই বিষয়ে প্ৰথমতে আমি জানিব বিচাৰিম। হয়, মোৰ মাৰ ঘৰ গহপুৰ হেলেম নামৰ এটা অঞ্চলত মোৰ মাৰ ঘৰ। আৰু আমি ঘৰত দেউতা মা আৰু মোৰ ভণ্টি দুজনী আছিলে, আমি তিনিজনী ছোৱালী আছিলোঁ। আৰু সৰুতে এনেকুৱা হয়, এটা দেউতা চাকৰিয়াল আছিলে আৰু দেউতা যায় আৰু সম্পূৰ্ণ দায়িত্ব মাৰ ওপৰতে আছিলে। মায়ে যিমান পাৰে আমাক সকলো ক্ষেত্ৰতে মানে সহায় কৰিছিলে। আৰু সৰুৰ পৰা খেলা ধূলাৰ প্ৰতি মোৰ আকৃষ্ট আছিলোঁ। মানে খেলা ধূলা বুলি ক'লে ভাল লাগে। আৰু আমাৰ ভণ্টিহঁতৰ দুজনী ভণ্টিৰ এনেকুৱা আছিলে, মানে ভণ্টিতকৈ বন্ধুৰ নিচিনা বেছি এটা আমাৰ ৰিলেশ্যন আছিলে। সকলো কথা আমি শ্বেয়াৰ কৰিছিলোঁ, বা ক'বলৈ গ'লেও লগতে যাওঁ, এনেকুৱা এটা পৰিৱেশ আছিলে। আৰু আমাৰ গাঁওখনৰ নাম হৈছে আমতলাবৰী। আৰু গাঁওখনৰ প্ৰত্যেকজন ব্যক্তিয়ে এনেকুৱা আমাৰ পজিটিভ আছিলে যে আমি কিবা এটা কাম কৰিবলৈ অকল আমি তিনিজনী বুলিয়ে নহয়, আমাৰ অঞ্চলটোত যিকেইজন আমাৰ সমবয়সীয়া আছিলে সকলোৱে মানে আবেলি সময়ত খেলা ধূলা কৰা বা স্কুল গ'লে লগতে যোৱা, এনেকুৱা এটা পৰিৱেশ আমাৰ আছিলে। সেইকাৰণে আৰু সৰুৰ পৰা যিটো পৰিৱেশ আমি পাই আহিছোঁ, দেউতা মাৰ সংস্কাৰ যিটো পাই আহিছোঁ, সেই সংস্কাৰ লৈ পেলাই আমি তিনিজনী বাই ভনীয়ে আগুৱাই আহিছিলোঁ। বৰ্তমান মানে এনেকুৱা এটা যে আমি মা দেউতাৰ সেই সন্মানটো আমি ৰাখিব পাৰিছোঁ, এনেকুৱা এটা আমাৰ অনুভৱ এটা হয়। তাৰপিছত আমি জানিব বিচাৰিম আপুনি বৰ্তমান কি কৰি আছে। মই তাৰ অকণমান আগৰ পৰা কৈছোঁ। মই যিহেতু গহপুৰৰ বিয়া হৈছোঁ টিহুলে, নলবাৰী জিলাৰ টিহুত বিয়া হোৱাৰ পিছতে আমি মোৰ মানে যিজন মোৰ স্বামী, তেখেতৰ কৰ্মসূত্ৰে আমি গুৱাহাটীত আছোঁ। আৰু এতিয়া বৰ্তমান মই এটা সংস্থাৰ লগত জড়িত হৈ আছোঁ। আৰু সংস্থাটো হৈছে ইউনিটি উইথ দ্য ব্লাড ডনাৰ্ছ নামৰ সংস্থা। আৰু সেইটো সংস্থা ৰক্তদানৰ লগত জড়িত। আৰু সেই সংস্থাটোৰ লগতে যিমান পাৰোঁ কাম কৰি আহিছোঁ ৰক্তদানৰ ক্ষেত্ৰত। আৰু গুৱাহাটীৰ এতিয়া বৰ্তমান আমাৰ ইউনিটি ক'বলৈ গ'লে প্ৰথম আৰম্ভ হৈছে দৰং জিলাৰ পৰা। আৰু আমাৰ গুৱাহাটী এটা শাখা, আৰু সেই শাখাৰ যিখিনি দায়িত্ব কৰিব লাগে আমি মোৰ আৰু এগৰাকী বাইদেউ আছে কৰবী শৰ্মা বুলি, তেখেত সভানেত্ৰী হয়, আৰু মই সম্পাদিকাৰ পদত বৰ্তমান কাম কৰি আছোঁ। আৰু লগতে আমাৰ যিকেইজন আমাৰ গুৱাহাটী শাখাৰ কৰ্মকৰ্তা আছে বা আমাৰ সদস্য আছে, আমি সেই ৰক্তদানৰ সজাগতা বা ৰক্তদান শিবিৰ লগতে নিজেও ৰক্তদান কৰি আহিছোঁ আৰু মানুহকো এনেকৈ উলিয়াবলৈ চেষ্টা কৰি আহিছোঁ। গতিকে আপোনালোকে শুনিলে বাইদেউৰ মুখৰ পৰা ব্লাড ডোনেশ্যন এটা খুব সুন্দৰ অনুষ্ঠান, তেখেতে
তেখেতসকলে কৰি আছে। গতিকে আমি বাইদেউৰ পৰা জানিব বিচাৰিম আচলতে ব্লাড ডোনেশ্যন কিয় দিব লাগে ব্লাড ডোনেশ্যন এনেকুৱা হয় মই প্ৰথম বা বহুতে দিব ভয় কৰে হয় বা হয় হয় বহুতে দিবলৈ নিদিয়ে তো সেই হয় ক্ষেত্ৰত আপুনি আজি এই অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানত কি ক'ব হয় বিচাৰে ব্লাড ডোনেশ্যন আমি আচলতে কৰিব লাগে ৰক্তদান আমি কৰিব লাগে কিয়নো ৰক্তদান বহুতৰে এটা মনত ভয় থাকে যে ৰক্তদান কৰিলে মানুহৰ অসুবিধা হ'ব বা কিয় বেমাৰে আগ ধৰিব এনেকুৱা ধৰণৰ হয় কিন্তু আজি মই এই মঞ্চৰ পৰা ক'ব বিচাৰোঁ যে এনেকুৱা ধৰণৰ কোনো একো কথা নাই আমাৰ সুস্থ এজন ব্যক্তিয়ে প্ৰায় 3 মাহৰ মূৰে মূৰে ৰক্তদান কৰিব পাৰে পুৰুষ ব্যক্তিয়ে আৰু মহিলাৰ ক্ষেত্ৰত অকণমান সুকীয়া মহিলাসকলে 4 মাহৰ মূৰে মূৰে কৰিব লাগে আৰু আমাৰ হিমগ্ল'বিনৰ পৰিমাণ 12.5 থাকিলে আমি ৰক্তদান কৰিব পাৰোঁ তেতিয়া এজন সুস্থ ব্যক্তি বুলি ধৰা যায় আৰু লগতে প্ৰেছাৰ নৰ্মেল থাকিব লাগিব ওজনো আমাৰ 50ৰ ওচৰা ওচৰি থাকিব লাগিব তেতিয়া আমি বিনা দ্বিধাই ৰক্তদান কৰিব পাৰোঁ তেতিয়া কোনো অসুবিধাৰ সন্মুখীন আমি নহওঁ আৰু কিছুমান এনেকুৱা প্ৰশ্নৰ সন্মুখীন হৈছোঁ আমি যে আপোনাৰ কয় যে মহিলাসকলে ৰক্তদান কৰিব নোৱাৰে মহিলা সজাগতাৰ ওপৰতো আমি কাম কৰি আছোঁ যাতে মহিলাসকলৰ ৰক্তদান যিজন ব্যক্তিয়ে দিয়ে সেইজন সুস্থ হ'ব লাগিব বা হয়। কি মানে অসুবিধা থাকিলে তেখেতে ৰক্ত দিব নোৱাৰে ৰক্তদান যেতিয়া আমাৰ প্ৰেছাৰ হাই থাকিব নহ'ব আৰু ডায়েবেটিছ থাকিলে নোৱাৰে আৰু লগতে আমাৰ যদি আমাৰ কিছুমান বেছি মানে আপোনাৰ লিভাৰৰ প্ৰব্লেম হওক বা থাইৰয়ড হওক তেনেকুৱা অসুবিধা থাকিলেও ৰক্তদান কৰিব নোৱাৰে মানে এইখিনি নাথাকা মানুহে দিব পাৰে হয় 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 মানে আল্টিমেটলি আপোনাৰ সুস্থ হ'ব লাগিব সুস্থ হ'ব লাগিব আৰু এটা কথা যে ৰক্তদান কৰিলে আমাৰ এটা কিয় ভাল আমাৰ নিয়মীয়া ৰক্তদাতাসকল বা যোনে ৰক্তদান কৰে তেওঁলোকে জানিব যে আমি যেতিয়া ৰক্তদান কৰোঁ ৰক্তদান কৰাৰ আগতে আমাৰ ব্লাডৰ টেষ্ট হয় হিমগ্ল'বিন টেষ্ট হয় ওজন চাই আৰু লগতে ব্লাড প্ৰেছাৰো আমাৰ চাই আৰু যেতিয়া আমি ৰক্তদান কৰোঁ সকলোৱে ভাবে যে সেই ব্লাডটোৱে পেচেণ্টজনক দি দিয়ে কিন্তু সেইটো নহয় সেইটো তেওঁলোকে কি কৰে যেতিয়া আমি ৰক্তদান কৰি আহোঁ সেই আমাৰ ৰক্তখিনি পৰীক্ষা কৰা হয় আৰু যদি সেই পৰীক্ষাত ধৰা পৰে কাৰোবাৰ ৰক্তত কিবা অসুবিধাৰ আছে বা কিবা বেমাৰে ধৰা দিছে তেতিয়া লগে লগে তেওঁলোকে কিন্তু সেই ৰক্তদাতাজনক জনায় জনোৱাৰ লগে লগে আমাৰ এটা ভাল হয় কি আমি এটা ব্লাড চেকআপো আমাৰ হৈ যায়গৈ আৰু যদি আমাৰ কিবা অসুবিধা হৈছে বা অসুখে লগ দিছে তেতিয়াহ'লে আমি তাৰ চিকিৎসা কৰিবলৈ আমাৰ এটা আগজাননী আমি পাই যাওঁ এজন মানুহে আপোনাৰ কিমান দিনৰ মূৰে মূৰে ৰক্তদান কৰিব পাৰে পুৰুষসকলে 3 মাহৰ মূৰে মূৰে কৰিব পাৰে আৰু মহিলাৰ ক্ষেত্ৰত 4 মাহ হ'লে ভাল কাৰণ যিহেতু আমাৰ মাহেকীয়া হয় সেইকাৰণে আপোনাৰ 4 মাহৰ মূৰে মূৰে কৰিলে ভাল আপোনালোকৰ এনজিঅ'টোত বৰ্তমান কিমান সদস্যই কাম কৰি আছে আমাৰ এনজিঅ'টোত এটা সুন্দৰ অনুষ্ঠান আমাৰ এনজিঅ'টোত আপোনাৰ 5,000ৰ ওপৰো আমাৰ সদস্য আছে আৰু অসমৰ বিভিন্ন জিলাত আমাৰ শাখাসমূহ গঠিত হৈ আছে কৰি আছে সকলোৱে কাম তাৰ মাজতে কিছুমান ক্ষেত্ৰত এনেকুৱা হয় যে আপুনি এতিয়া মোক ফোনটো দেখিলে চালে গম পাব যে আমাৰ ডেইলি 10টা 12টালৈকে ৰিকুৱেষ্ট আহে বিশেষকৈ আমাৰ জিএমচিৰ পৰা বেছি ৰিকুৱেষ্ট আহে আৰু সেই সময়ত আমাৰ বিশেষকৈ গুৱাহাটীত আমি কেতিয়াবা সেই ফুলফিল কৰিব নোৱাৰোঁ মানে ৰক্তদাতা পঠাব নোৱাৰোঁ কিহৰ কাৰণে নোৱাৰোঁ মানে ৰক্তদাতাৰ অভাৱ হৈ যায় কেতিয়াবা আমি সেইকাৰণে সজাগতাৰ কামো কৰি আহিছোঁ আৰু ৰক্তদাতা নহ'লে আমাৰ দুখ লাগে যে আমি এজন ৰোগীক আমি ৰক্তদান বা ৰক্তদাতা উলিয়াই দিব নোৱাৰোঁ কাৰণ 3 মাহ নোহোৱালৈকে কোনো দিব নোৱাৰে আৰু কেতিয়াবা এনেকুৱা হয় ব্যস্ততাৰ কাৰণেও দিব নোৱাৰে কাৰণ আপোনাৰ সকলোবোৰ চাকৰিয়াল হওক বা ব্যৱসায় ভিত্তিতে হওক তেওঁলোকে কাম কৰি থাকে আৰু ঘপককৈ কোৱাৰ লগে লগে তেওঁলোক ওলাই আহিব নোৱাৰিব পাৰে সেইকাৰণে মানে কেতিয়াবা এনেকুৱা হয় আমি এটা ৰিকুৱেষ্ট ফুলফিল কৰিব নোৱাৰিব পাৰোঁ এনেকুৱা ধৰণৰ আমাৰ হৈছে মানে মই আৰু এটা কথা আপোনাক সুধিব বিচাৰোঁ যিহেতু আপোনালোকে ব্লাড ডনেট কৰে এনেকুৱা হ'ব পাৰে নেকি ধৰক যিকোনো মুহূৰ্তত যিহেতু আমাৰ এই অনুষ্ঠান সকলোৱে চাই আছে বা চাব এই অনুষ্ঠানটো তো গতিকে ধৰক আপোনালোকৰ পৰা মানে ব্লাড যদি কোনোবা ইমাৰ্জেঞ্চি বিচাৰে তেতিয়া আপোনালোকে সহায় কৰিব পাৰে নেকি মই সেইটোৱে কওঁ যে আমি সকলো ৰক্তদাতাই কিবা নহয় কিবা কামত ব্যস্ত হৈ আছোঁ আৰু প্ৰথমে মই এটাই কওঁ যে পৰিয়ালৰ পৰা ৰক্তদাতা ওলাই আনক কাৰণ আপোনাৰ এজন ৰোগী যেতিয়া অসুখ হয় হয়তো পৰিয়ালৰ বহুত লোক থাকে আপুনি এটা বস্তু চাব যে বিয়া হওক সকাম হওক আমাৰ পৰিয়ালৰ মানুহ বহুত আহে কিন্তু ৰক্তদান কৰাৰ ক্ষেত্ৰত সকলোৰে কিছুমান এনেকুৱা ধৰণৰ হয় যে আগবাঢ়ি নাহে আমি বিচাৰোঁ যে প্ৰথম নিজৰ পৰিয়ালৰ পৰা ৰক্তদাতা ওলাই আহক তাৰপিছত যেতিয়া আমালৈ ৰিকুৱেষ্ট আহে বা আমালৈ যেতিয়া জনাই যে অমুক হস্পিটেলত ৰক্তৰ প্ৰয়োজন হৈছিলে তেতিয়া আমাৰ প্ৰত্যেক জিলাই জিলাই হোৱাটছআপ গ্ৰুপ আছে আমি সেই হোৱাটছআপ গ্ৰুপত সেই যিখিনি মানে আমাৰ পেচেণ্টজনৰ আমাৰ যিখিনি ডিটেইলছ আমাক দিয়ে সেইখিনি আমি হোৱাটছআপ গ্ৰুপত আমি প্ৰেৰণ কৰোঁ আৰু যেতিয়া প্ৰেৰণ কৰোঁ তেতিয়া কোনোবা এনেকুৱা হয় কেতিয়াবা ৰক্তদাতা কোনো কাম নাই মানে তেওঁলোকৰ অফিচ বন্ধ বা তেওঁলোকৰ আজি বেজি নাই তেওঁলোকে কয় যে মই দিব যাব পাৰিম তেতিয়া তেওঁলোক নিজে গৈ পেলাই দি থৈ আহেগৈ কিন্তু কেতিয়াবা এনেকুৱা হয় আমি এটা ৰিকুৱেষ্টো ফুলফিল কৰিব নোৱাৰোঁ কাৰণ সেই সময়ত হয়তো ৰক্তদাতা আমাৰ সকলো ব্যস্ত থাকে তেতিয়া আমি সেইদিনাখন নোৱাৰোঁ মানে ধৰক
এজন মানুহে বহুত ধৰক কিছুমানে দি যেতিয়া অভ্যাস হৈ যায় সিহঁতে দিয়ে হয়। আৰু বহুত মানুহে দিব পাৰে কিন্তু নিদিয়ে নিদিয়ে। তো সেইবিলাক মানুহক আপুনি কিবা মেছেজ দিব বিচাৰে মানে ধৰক কিবা অসুবিধা হয় নেকি তেখেতসকলৰ বা যদি দিলে কিবা অসুবিধা হয় বা নিদিলে কিবা অসুবিধা হয় তেনেকে কিবা মেছেজ দিব পাৰিব নেকি নাই আপোনাৰ মই আমাৰ যিমান দূৰ আমি জানিছোঁ বা কাৰণ আমি যিহেতু বহুত বেছিও নাজানো কিন্তু আমি যেতিয়া ৰক্তদানৰ কাম কৰিবলৈ হস্পিটেলসমূহলৈ যাওঁ তেতিয়া আমি তেওঁৰ ডক্তৰ বা ছাৰসকলৰ লগত কথা পাতিলে গম পাওঁ যে আমি যেতিয়া ৰক্তদান কৰোঁ ৰক্তদান মানে কৰিলে কিমান বছৰৰ পৰা কিমান বছৰৰ ভিতৰত মানে ৰক্তদান কৰিব 18 বছৰৰ পৰা 60 বছৰ বয়সৰ ব্যক্তিয়ে পাৰে দিবৰ কাৰণে 18 বছৰ পাৰ হোৱাৰ পিছৰ পৰা পাৰে আৰু যেতিয়া আমি ৰক্তদান মানে বেমাৰৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যেতিয়া আমি ৰক্তদান নিয়মীয়া ৰক্তদাতা হওঁ তেতিয়া আমাৰ বহুতখিনি বেমাৰো আমাৰ কমি যায় প্ৰেছাৰো নৰ্মেল হৈ যায় বা চুগাৰ হোৱাৰ সম্ভাৱনাটো কম হয় আৰু লগতে আমাৰ হাৰ্টৰ প্ৰব্লেম কম হোৱাৰো মানে হাৰ্টৰ প্ৰব্লেম নোহোৱাৰো আমাৰ এটা চান্স থাকে আৰু সেইকাৰণে মই কওঁ যে আপোনালোক যিসকলে ৰক্তদান কৰা নাই বা ভয় কৰি আছে তো সকলোৱে ৰক্তদান কৰিব পাৰে ওলাই আহিব পাৰে ৰক্তদান কৰিলে একো অসুবিধা নহয় প্ৰথমবাৰ অকণমান ভয় লাগে কাৰণ প্ৰথমবাৰ ৰক্তদান কৰিলে কি হয় যেতিয়া ৰক্তদান কৰিব পাৰে 18 বছৰ বয়স পাৰ হোৱাৰ পিছৰ পৰা আৰু লগতে 60 বছৰ বয়সৰ সকলোৱে পাৰে ৰক্তদান কৰিবৰ কাৰণে এনে ব্লাড ডোনেশ্যন ডোনেট কৰাৰ পিছত কিবা খোৱাৰ কিবা নিয়ম আছে নেকি হয় মই তাৰমানে এইটো কাৰণে সুধিছো হয়, যিহেতু হয়। এই অনুষ্ঠানটো আপোনাক আমি আমন্ত্ৰণ কৰিছো হয় হয় ব্লাড ডোনেটৰ কথাই সুধি আছো গতিকে হয়। ধৰক অৰুণোদয় অসমত দৰ্শকে জানিব বিচাৰিব সেইটো কাৰণে মই আপোনাক সুধি আছো হয় যিহেতু আপুনি জানে বা বহুত অভিজ্ঞ বহুত দিন আপুনি ইয়াতে হয় কাম কৰি আছে সেইটো কাৰণে মই সুধিছো হয় আমাৰ যেতিয়া ৰক্তদান কৰোঁ ৰক্তদান কৰা 1 ঘণ্টাৰ আগত আমি ভালকে খাব লাগে মানে ভাত জাতীয় বস্তুৱে খাব লাগে যাতে আমাৰ পেটটো ভৰ্তি হৈ থাকে আৰু সেই খোৱাৰ লগে লগে কিন্তু ৰক্তদান কৰিব নিদিয়ে হস্পিটেলৰ পৰা কাৰণ মানে কি হয় যেতিয়া আমাৰ দেহৰ পৰা ৰক্ত ওলাই যায় আৰু ভাতটো লগে লগে খাওঁ কেতিয়াবা ভমিটিঙৰ এটা হ'ব পাৰে কিন্তু আমাৰ 1 ঘণ্টাৰ আগত ভাত খাব দিয়ে আৰু যেতিয়া আমাৰ ৰক্তদান কৰি হোৱাৰ পিছতে হস্পিটেলৰ পৰা হ'লেও বা আমাৰ যিসকল আমাৰ পৰিয়ালৰ মানুহ আছে তেওঁলোকেও মিঠা এটা আৰু এটা জুচ বা হেল্ডি ফুড আৰু ফ্ৰুটছ হওক বা এটা ডিম হওক এনেকুৱা ধৰণৰ বস্তু খালে আমাৰ সেই যিটো আমাৰ ওলাই গ'ল মানে ৰক্ত ওলাই গ'ল সেয়া মানে গাটো অকণ ভাল লাগে তেতিয়া আৰু পানী খুব বেছি খাব লাগে সেই দিনটো আৰু টোপনিটো ভাল কৰিব লাগে আৰু বিশেষকৈ এলকহল খাব নালাগে সেইদিনা যিসকল মানে কিছুমান এনেকুৱা ৰক্তদাতাও আছে যে হয়তো কেতিয়াবা হেৰি কৰে কিন্তু আপোনাৰ সেই দিনাখন খাব নালাগে বুলি আমাক জনাইছে হস্পিটেলৰ পৰাও কয় আৰু বহুতে মানে বহুত ভয় কৰে মানে ধৰক বিশেষকে গাঁৱৰ মানুহবিলাকতো জানে মানে বহুত ভিতৰত কিছুমান তেনেকুৱা জাগা ঠাই থাকে যে সিহঁতে ভয় কৰে কিছুমানে বেজি ল'বও ভয় কৰে ব্লাড দিয়াটো দূৰৰে কথা তো সেইসকলক আপুনি কিবা মেছেজ দিব বিচাৰে যে কিবা ভয় কৰিব নালাগে বা তেনেকুৱা কিবা মেছেজ দিব বিচাৰিব ভয় কৰিবতো একেবাৰে নালাগে কাৰণ মই ক'লোৱেই যে ৰক্তদান কৰিলে একো নহয় আজিলৈকে আমি আমাৰ 5000 সদস্য আছে সেই সদস্যৰ আজিলৈকে কাৰো একো অসুবিধা হোৱা নাই ৰক্তদান কৰি আৰু বিশেষকৈ গাঁওসমূহত আমি সজাগতাৰ কাম কৰি আছো কিন্তু কিমান দূৰ পাৰো সেইটো মানে আমি আগবাঢ়িছোহে সজাগতাৰ ক্ষেত্ৰত আৰু কিছুমান এতিয়া আমাৰ দৰং জিলাৰ কথা ক'ব যাওঁ দৰং জিলাৰ যিখিনি ভিতৰুৱা অঞ্চল আছে বা দৰং জিলাৰ যিটো আমাৰ কেন্দ্ৰীয় সমিতি আছে আপুনি আচৰিত হ'ব জানিলে যে যেতিয়া আমাৰ গ্ৰুপবোৰত ৰিকুৱেষ্ট আহে মানে বিশেষকৈ দৰং জিলাৰ যিখন গ্ৰুপ আছে যিটো তাতে আপোনাৰ ৰিকুৱেষ্টটো অহাৰ লগে লগে 10জন 5জন মানে আমাৰ সদস্যই কয় যে মই দিব পৰা হৈ আছো মই দিব যাম সেইকাৰণে কৈছো যে কিছুমান অঞ্চলত কিন্তু সজাগতাৰ আৰম্ভ হৈ গৈছে কাৰণ তেওঁলোকে আৰু আচৰিত কথা কি লাগে দৰং জিলাৰ যিসকল আমাৰ ৰক্তদাতা আছে তেওঁলোকৰ হিমগ্লবিনৰ পৰিমাণ ইমান সুন্দৰ আপোনাৰ 14-15ৰ ওপৰত মানে তলত নাথাকে এনেকুৱা সেইকাৰণে মানে তেওঁলোকৰ ৰক্তদাতাও বহুত বেছি হৈছে আৰু মহিলা ৰক্তদাতাও তাতে আছে বাইদেউৰ পৰা আপোনালোকে শুনিলে যিহেতু এই পডকাষ্ট অনুষ্ঠানত আপোনালোকৰ মাজলৈ খুব সুন্দৰ বাইদেউ এগৰাকী আমি আনিছোঁ যিহেতু ব্লাডত ৰিলেটেড আজিকালি বহুতে ব্লাড দিব ভয় কৰে বা ব্লাড দিলে কি হয় সকলো কথা বাইদেউৰ মুখেৰে আপোনালোকে গম পালে এতিয়া আমি বাইদেউৰ মুখৰ পৰা জানিম তেখেতৰ ভৱিষ্যত পৰিকল্পনা কি বাইদেউ আপোনাৰ নিজৰ ভৱিষ্যত পৰিকল্পনাৰ লগতে যিটো আপুনি NGO চলাই আছে সেই NGOটোৰ ভৱিষ্যত পৰিকল্পনা কি ভাবিছে আমাৰ NGOটোৰ এটাই পৰিকল্পনা যে আমি ৰক্তদাতা উলিয়াই আনিব লাগে বেছিকৈ বেছি ৰক্তদাতা উলিয়াই আনিব লাগে যাতে হস্পিটেলৰ বিচনাত ছটফটাই যিসকল ৰোগী আছে ৰক্তৰ অভাৱত তেওঁলোকৰ যাতে ৰক্তৰ কাৰণে অভাৱত পৰিলক্ষিত নহয় আৰু লগতে মৃত্যুমুখত পৰিব লগা নহয় আমাৰ সেইটোৱে উদ্দেশ্য আমাৰ সংস্থাটোৰ আৰু আমি সকলোৱে এটাই চিন্তা কৰিব লাগে যে প্ৰথমতে মই আগতেও কৈছোঁ যে এতিয়াও কওঁ যে
আমাৰ প্ৰথম ঘৰখনৰ পৰা আমি ৰক্তদাতা উলিয়াব লাগে। আমাৰ ঘৰখন, আমাৰ বন্ধুবৰ্গ সকলোৰ পৰা ৰক্তদাতা উলিয়াই আনিব লাগে। তেতিয়াহে আমি এখন মানে সুস্থ সমাজ বা আপোনাৰ ৰক্তৰ অভাৱত মৃত্যু হ'বলগীয়া সেই ৰোগীসকলৰ পৰিয়াললৈ হাঁহি এটা আনিব পাৰিম বুলি আমি ভাবোঁ। আৰু সেয়ে আমাৰ ভৱিষ্যত পৰিকল্পনা, কাৰণ আমি যিহেতু আমাৰ সংস্থাটো ৰক্তদানৰ বা ৰক্তৰ লগত জড়িত বা ৰক্তদানৰ ওপৰতে কাম কৰি আহিছোঁ, সেইকাৰণে আমাৰ পৰিকল্পনা এইটোৱে যে আমি আৰু সজাগতাৰ সৃষ্টি কৰোঁ আৰু লগতে ৰক্তদাতা উলিয়াই আনো। আপোনাৰ ভৱিষ্যত পৰিকল্পনা? মোৰ ভৱিষ্যত পৰিকল্পনা বুলি ক'লে আচলতে মই ৰান্ধি ভাল পাওঁ। আৰু খাদ্যৰ লগতো অকণমান জড়িত হৈ আছোঁ। সেইকাৰণে মানে ভৱিষ্যতে সেই খাদ্যৰ জগতখনৰ পৰাই কিবা এটা কৰিম বুলি এটা আশা আছে। কিমান দূৰ সফল হয় নাজানো, কিন্তু সেইটো এটা মোৰ পৰিকল্পনা আছে। বাইদেউৰ মুখেৰে গম পালে বাইদেউ বনায়ো খুব ভাল পায়। গতিকে আমাৰ অনুষ্ঠান এটা আছেই, চানডে কিচেন বুলি, আপোনালোকে হয়তো জানে বা চাইছে। গতিকে বাইদেউক আমি নিশ্চয় আমাৰ চানডে কিচেনত অনাৰ কাৰণে আমি চেষ্টা কৰিম। চাব বাইদেৱে কি বনাই খুৱাব বা কেনেকৈ ধৰণৰ বজায়, আমি নিশ্চয় বাইদেউক আমি চানডে কিচেনত অনাৰ কাৰণে চেষ্টা কৰিম। গতিকে বাইদেউ, আৰু আপুনি কিবা অৰুণোদয় অসমৰ দৰ্শকক কিবা মেছেজ দিব বিচাৰিব নেকি এই পডকাষ্ট অনুষ্ঠানত? হয়, অৰুণোদয় অসমৰ যিখিনি প্ৰথমতে কওঁ ধন্যবাদ সকলোকে। আৰু এই অনুষ্ঠানৰ যোগেদি যিসকল আমাৰ দৰ্শকে এই অনুষ্ঠান চাই আছে, মোৰ এটাই অনুৰোধ যে আপোনালোকে নিজৰ লগতে আপোনালোকৰ অঞ্চলৰ যি সুস্থ ব্যক্তি আছে সকলোকে আপোনালোকে ৰক্তদানৰ ওপৰত সজাগতা সৃষ্টি কৰক, আৰু যাতে সেই অঞ্চলৰ পৰা একোজন ৰক্তদাতা ওলাই আহে আৰু আহি পেলাই যাতে আমাৰ এই ৰক্তদানৰ যি অভাৱ আমি পৰিলক্ষিত কৰিছোঁ, সেয়া পৰিলক্ষিত যাতে আৰু আমি বহুদূৰ আগুৱাব নালাগে অভাৱৰ ক্ষেত্ৰত। সেয়ে মোৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ, আৰু মই ইয়াকে ক'ব বিচাৰিছোঁ। ধন্যবাদ থাকিলে বাইদেউ। আপুনি যিহেতু এগৰাকী সুদক্ষ নাৰী, মই অৱশ্যে সুধিব নালাগে এই অনুষ্ঠানত, তথাপিও মই আপোনাক সুদক্ষ নাৰী হিচাপে অসমৰ মই এটা কথা আপোনাক সুধিম। যিহেতু ফেচবুক আপোনালোকে চাই বা ফেচবুক নিজেও ব্যৱহাৰ কৰে, ফেচবুকত আজিৰ দিনত নাৰীৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ, মানে ফেচবুকত কিছুমান নাৰীয়ে মানে ধৰক বিভিন্ন কথা বা বিভিন্ন ড্ৰেছ পিন্ধি বা বিভিন্ন ৰীল বনাই বা কিবা তেনেকুৱা ধৰণৰ আপোনাৰ মহিলাসকলক আপুনি কি মেছেজ দিব বিচাৰিব এজন সুদক্ষ নাৰী হিচাপে? মানে কিছুমান আপোনাৰ ফেচবুকত ধৰক কিছুমান মহিলাই খুব বেয়া বেয়া ৰিলচ বনাই, আপুনি নিজেও হয়তো দেখিছে। তো গতিকে ধৰক এইখন যিহেতু এখন অসমৰ মানে ধৰক সুন্দৰ এখন অসম, তো সেই অসমখনত আপুনি এইটো বিচাৰে নেকি? নাই, আপোনাৰ সেইটো আমি কেতিয়াও নিবিচাৰোঁ। আৰু লগতে ফেচবুক বুলি ক'লে, ছ'চিয়েল মিডিয়া বুলি ক'লে ভাল দিশ বেয়া দিশ দুয়োটাই আছে। আৰু মই বিচাৰোঁ যে আমিও দেখিছোঁ বা আমাৰ কেতিয়াবা এনেকুৱা হয় যে আমাৰ সন্তানৰ সন্মুখত চাবলৈ আমাৰ দিগদাৰ লাগে। আৰু কেতিয়াবা এনেকুৱা হয় যে আমি যেতিয়া স্ক্ৰল কৰি থাকোঁ, এনেকুৱা কিছুমান ভিডিঅ' আহি যায়, সেই ভিডিঅ'বোৰ আমি লগে লগে অফ কৰিব লগা হয়। সেইকাৰণে যিমান পাৰে আমাৰ নাৰীসকলক এটাই অনুৰোধ কৰোঁ যে আপোনালোকে ব্যৱহাৰ কৰক ফেচবুক, আমি সকলোৱে ব্যৱহাৰ কৰোঁ, কিন্তু শালীনতা বজাই ৰাখি পেলাই কৰিলে ভাল হয় বুলি মই ভাবোঁ। আৰু মানে ধৰক সিহঁতৰ বহুত বেয়া বেয়া কমেণ্টো আহে, তথাপি কিন্তু সিহঁতে হাৰ নামানে, এগেইন আৰু সিহঁতে সেই বস্তুকে মানে ব্যৱহাৰ কৰে বা ইউজ কৰে। আপুনি কি ক'ব? সেইখিনিৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু লগতে যিসকলে মানে আপোনাৰ কমেণ্ট কৰে, হয়তো এনেকুৱা ধৰণৰ হয় যে সেই বস্তুটো যাতে বন্ধ হৈ যায়, সেইকাৰণে কিছুমান বস্তু কমেণ্ট কৰে। আৰু যিসকলক কমেণ্ট কৰা হয় তেওঁলোকেও এইটো গুৰুত্ব দিয়া উচিত যে আমি ইয়াৰ পৰা আঁতৰি অহা ভাল। আৰু তেওঁলোকে যি ভিডিঅ' বা ৰিলচ বনায় ভালকৈ বনাওক, সেয়াও ভাল হ'ব। কাৰণ আজিকালি আপোনাৰ ভাল ভিডিঅ'ৰ পৰাও বহুতখিনি আগবাঢ়ি গৈছে মানুহ। সেইকাৰণে আপোনাৰ ছ'চিয়েল মিডিয়াটো ভাল হিচাপে ব্যৱহাৰ কৰক। আপুনি ভাবে নেকি মানে তেওঁলোক ৰিলচ বা ফেচবুকত যিটো আপডেট দিয়ে, পইচাৰ কাৰণে আজিকালি ধৰক ৰিলচ বনালেও পইচা পায় বা যিকোনো হেৰিত পইচাৰ হেৰিটো বেছি, ইউটিউবতো পইচা পায়, সেইটো কাৰণে আপুনি ভাবে নেকি যে সেইটো কাৰণে ধৰক এইটো ইউজ কৰে নেকি? মানে সেইবিলাক বস্তু কিন্তু পাব্লিকে চাই বেছি ভাল পায়। পাব্লিকে ভাল বস্তুটো ফেচবুকত বা ইউটিউবত বা সামাজিক মাধ্যমত ভাল বস্তুটো খুব কম চায়। কাৰণ আমি নিজেও জানো, আমি ধৰক বিভিন্ন ধৰণৰ নিউজ বা বিভিন্ন ধৰণৰ প্ৰগ্ৰামবিলাক কৰি থাকোঁ। মানে যিটো ভাল বস্তু খুব কম শ্বেয়াৰ হয় বা লাইক কম কৰে, বা যিটো বেয়া বস্তু কিন্তু খুব লাইক শ্বেয়াৰ বহুত হয়। তো সেই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? ফেচবুকটোত আচলতে আমাৰ এনেকুৱা হয়, পইচাৰ ক্ষেত্ৰত মই ক'ব নাযাওঁ, কাৰণ কিছুমানৰ এনেকুৱা হয় যে ফেচবুকটোত দিয়াৰ লগে লগে এটা স্মৃতি সজীৱ হৈ থাকে। আপোনাৰ সেই ফেচবুকৰ যিখিনি ফটো হওক ভিডিঅ' হওক সেইখিনি হেৰাই নাযায়। কেতিয়াবা আমাৰ কি হয়, মোবাইলটো বেয়া হৈ গ'ল, বেয়া হৈ যোৱাৰ লগে লগে সেই ফটোখিনি নোহোৱা হৈ যায়।
আৰু সেই ফটোখিনি ফেচবুকত থকাৰ লগে লগে এটা আমাৰ থাকি যায় যে আমাৰ সেইখিনি বস্তু বিচাৰিলে পাওঁ। আৰু পইচাৰ ক্ষেত্ৰত ক'ব যাওঁ যে হয়, আজিকালি ফেচবুকে সকলো মুকলি কৰি দিছে, মানে আপোনাৰ ভিডিঅ' হওক ৰিলচ হওক প্ৰত্যেক এটা চেলেঞ্জ আহি থাকে। আৰু সেইটোৰ ক্ষেত্ৰত কিছুমানে হয়, কিছুমানে আপোনাৰ সেইটো এটা পেচা হিচাপে লৈছে, আৰু কিছুমানৰ নিচাও হয়, কাৰণ আপোনাৰ কিছুমানে সময় অতিবাহিত কৰিবৰ কাৰণেও লয়, কাৰণ যিসকল হয়তো ব্যস্ত থাকে তেওঁলোকে সময় নাপায়, আৰু যিসকলে কিছুমান ক্ষেত্ৰত আপোনাৰ এনেকুৱা হয় যে কৰ্মব্যস্ততাৰ মাজতে অকণমান ৰিলেক্স লাগে, সেই সময়টো ফেচবুকটো ব্যৱহাৰ কৰে। আৰু লগতে আপুনি যিটো ক'লে যে যিসকলে অশ্লীল ভিডিঅ' বা এনেকুৱা ভিডিঅ' কৰে, সেইটোৰ ক্ষেত্ৰত কিন্তু মই ভাবোঁ যে সেইখিনি বন্ধ হ'ব লাগে, কাৰণ বন্ধ মানে ফেচবুকে এইটো কোৱা নাই যে মানে আপোনালোকে বেয়া ভিডিঅ' বনাই পইচা ইনকাম কৰে, ভাল ভিডিঅ' কৰিও পইচা ইনকাম কৰিব পাৰি। হয় হয়, আৰু কাৰণ আপোনালোকে এটা ভাল ভিডিঅ' কৰক, ভাল কণ্টেণ্ট দিয়ক, সেইখিনি দিলেও আপোনাৰ পইচা ইনকাম হ'ব। আৰু মই মানে সঁচাকৈ আপোনাৰ মাজতে চৰ্চা এতিয়া হৈয়ে আছে যে সেই যিখিনি অশ্লীল ভিডিঅ' আছে সেই ভিডিঅ'খিনি বন্ধ হ'ব লাগে। হয়, মই এগৰাকী নাৰী হিচাপে ময়ো কওঁ যে সেই অশ্লীল ভিডিঅ'খিনি বন্ধ হ'ব লাগে, কাৰণ আমাৰ যুৱ প্ৰজন্ম উঠি আহিছে, সজাগ কৰিব লাগে, যুৱ প্ৰজন্ম উঠি আহিছে। আজিকালি যদি সেই সৰু বাচ্ছা, মোৰো সৰু কণমানি এজনী আছে, তেওঁলোকে যদি সেই ভিডিঅ'বোৰ দেখা পায়, হয়তো আমি কিন্তু সৰুতে সেইখিনি পোৱা নাছিলো, এতিয়া যিখিনি আপোনাৰ ভিডিঅ' আহে সেইখিনি যদি সৰু বাচ্ছাখিনিয়ে পাই যায়, তেতিয়াহ'লে এনেকুৱা হয় যে মানে আমাক কিন্তু মেচিয়ৰ বুলি ক'ব লাগিব কিছুমান বস্তু। সেইকাৰণে মই কওঁ যে সেই অশ্লীল ভিডিঅ' বন্ধ কৰিব লাগে, আৰু মানে ভৱিষ্যত প্ৰজন্মক যদি আমি সুস্থিৰ হিচাপে ৰাখিব বিচাৰো। আৰু আজিৰ ল'ৰা ছোৱালীটো ধৰক মোবাইলটোৰ বহুত আপডেট, হয় হয়, কাৰণ সিহঁতৰ মাইণ্ডবিলাক বহুত টেলেণ্ট। আজিকালি যিবিলাক সৰু ল'ৰা ছোৱালী আছে, তো সিহঁতে মোবাইল ইউজ কৰে সকলোৱে। গতিকে ধৰক মোবাইলটো ধৰক ইউজ কৰাৰ সিহঁতে নাজানে যে ভাল কোনটো বেয়া কোনটো, যিটো আনমেচুৰ। তো সেইবিলাকৰ কাৰণে আপুনি কিবা মেছেজ দিব বিচাৰিব নেকি, যে মোবাইলটো ইউজ কৰিব লাগে নে নালাগে সৰু বাচ্ছা ল'ৰা? মোবাইলটো মই ক'লো মোৰ সৰু এজনী আছে, মানে যিমান পৰাপক্ষত আমাৰ অভিভাৱকসকল সজাগ হ'ব লাগে মোবাইল দিয়াৰ ক্ষেত্ৰত, কাৰণ আপোনাৰ তেওঁলোকে কি ভিডিঅ' চাই আমি গম নাপাওঁ। যদি আপুনি মোবাইলটো দি আপুনি কামত ব্যস্ত হৈ থাকিলে, তেতিয়া কি ভিডিঅ' চাইছে বা কি ৰিল চাইছে আমি গম নাপাওঁ, হয়তো অশ্লীলো হ'ব পাৰে, হয়তো ভালো হ'ব পাৰে। আৰু সেই ক্ষেত্ৰত মই ভাবোঁ যে তেওঁলোকে অকণমান সজাগ হ'ব লাগে। আৰু লগতে কিছুমান হয়, মোবাইলত কিছুমান ভাল বস্তু আহে, যিখিনি বস্তু শিশুসকলৰ কাৰণে ভাল, সেই বস্তুখিনি আমি তেওঁলোকক দেখাব লাগে। আমি কিছুমান আপোনাৰ ড্ৰয়িঙে হওক বা কিছুমান আপোনাৰ খেলৰ বাতৰিয়ে হওক, বা তেওঁলোকক উৎসাহিত কৰিব সেইখিনি বস্তুৱে। সেইকাৰণে ভাবোঁ যে কিছুমান ক্ষেত্ৰত আমি অভিভাৱকসকল সঁচাকৈ সজাগ হ'ব লাগে, আৰু বিশেষকৈ এৰি দিব নালাগে মোবাইলটো। মানে তেতিয়া আমি গম নাপাওঁ তেওঁলোকে কি ব্যৱহাৰ কৰি আছে, কি চাই আছে, গম নাপাওঁ। সেইকাৰণে আমি সঁচাকৈ সজাগ হ'ব লাগিছে। গতিকে বাইদেউ আপুনি আপোনাৰ লগত বহুত কথা পাতিলো, নিশ্চয় ভাল লাগিলে। অৰুণোদয় অসমৰ যিসকল দৰ্শকে চাব বা চাই আছে, তেখেতসকলে নিশ্চয় আমাৰ এই অনুষ্ঠানটো খুবেই ভাল পাব, যিহেতু এটা সুন্দৰ অনুষ্ঠান, ব্লাডৰ লগত ৰিলেটেড এটা অনুষ্ঠান। গতিকে সময়ো আমাৰ হৈ আহিলে, গতিকে পুনৰবাৰ আপোনাক আমি আমাৰ অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ। ভালে থাকক আৰু কুশলে থাকক। ময়ো শেষত অৰুণোদয় অসমৰ সমূহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।